আমি 12গৰাকী আছিলোঁ আমাৰ ঘৰখনত। গৰু আছিল, ছাগলী আছিল, কুকুৰ মেকুৰী, হাঁহ পাৰও আছিল। চোতালত শালিকাই চাউল বুটলিছিল। আলহীয়ে হঠাতে আহি বিচনাবোৰ দখল কৰিছিল। কথা পাতিছিলোঁ, গান গাইছিলোঁ, কাজিয়া কৰিছিলোঁ, লুকাইছিলোঁ, ঠেহ পাতিছিলোঁ। একেলগে বহি ভাত খাইছিলোঁ, বাৰান্দাত চাহ খাই খাই জুই ফুৱাইছিলোঁ। এজনে কিতাপ পঢ়িলে, আন কেউজনে শুনিছিল। আয়ে নপঢ়াকৈয়ে পাঠবোৰ বুজিছিল। নিৰক্ষৰ পেহীয়ে গণেশ গগৈ কবিতা গীতৰ দৰে আওৰাইছিল। এজনে হাঁহিলে, অন্য দুজনেও হাঁহিছিল। কান্দিলে, কান্দোনৰ ৰোল উঠিছিল। সৰুবোৰে নুবুজাকৈয়ে উচুপি উঠিছিল, ভেকুৰিছিল। এজনৰ খং উঠিলে, অন্যবোৰে মনে মনে খঙৰ শিপা বিচাৰিছিল। ঘৰখন চাফা কৰিছিল খঙে, ৰঙে পোহৰাই তোলাৰ দৰে। এতিয়া ঘৰখন সৰু, নাই গৰু ছাগলী। কুকুৰ এটা আছে, সিও ৰুমতেই থাকে, ৰুমতে খায়, ওলাই নাযায়। কথা নাই, হাঁহি নাই, খঙো নাই। কোনেও নাকান্দে, নামাতে কাকো, নুবুজেও, গানো নাগায় কোনেও। কোনো নাহে, আমিও নাযাওঁ, কাকো নামাতোঁ, আমাকো নামাতে। বাটটো পৰি থাকে কাৰোবাৰ আশাতেই। চোতালখন ৰৈ থাকে সাধু শুনিবলৈ নীৰৱে। ঘৰখন সৰু হ'ল, মানুহবোৰ ক'ৰবালৈ গ'ল। টিভিটো মাজে মাজে বাজে, ওচৰত কোনো নাথাকে। আঁৰি থোৱা আইনাখনে কাৰো মুখ নেদেখে, বেৰত কাৰো ছাঁ কেতিয়াও নপৰে। মানুহ এজনে অকলেই জোনটোলৈ চাই থকা দেখোঁ। তেওঁ ঘৰতেই ছবি আঁকে, এৰি অহা চোতালৰ কেঁচা মাটি মজিয়াৰ, হাঁহি থকা কেঁচুৱাৰ, নাতিৰে সৈতে ৰ'দ লগাই থকা আইতাৰ। ঘৰখন সৰু হ'ল, মানুহবোৰ চাপৰ হ'ল। ক'তো ৰ'দ নপৰে, বৰষুণো নপৰে। পুৱাতে গধূলি কুঁৱলী নিৰিবিলি। ঘৰখন সৰু হ'ল, কথাবোৰ শংখ হ'ল, ধূপৰ ধোঁৱাত মনবোৰ উৰিল, চকৰিৰ দৰে ঘূৰিল। চকুবোৰ বন্তি হৈ জ্বলিল, তৰা হৈ আকাশত উজলিল। ঘৰখন ক'ব নোৱাৰাকৈয়ে সৰু হৈ গ'ল। খিৰিকীৰে পোহৰকণ ওলাই গ'ল। ঘৰখন সৰু হ'ল।